নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বৰনগৰ বিএড কলেজৰ যি মেৰিট লিষ্ট আছিলে বিএড এডমিশ্যনৰ সেয়া আউট হৈছে। আপোনালোকে ডাউনলোড কৰিব পাৰিব, চাব পাৰিব। মই তিনিখন কলেজৰ জনাম। প্ৰথমে বৰনগৰ জনাই লৈছোঁ। বৰনগৰ বিএড কলেজৰ মেৰিট লিষ্ট ডাউনলোড কৰিবৰ কাৰণে বৰনগৰ বিএড কলেজৰ যিটো ৱেবছাইট আছে তাত আহিব। অহাৰ পিছত এনেকৈ নটিফিকেশ্যনবোৰ দেখিব আপোনালোকে তলে ওপৰলৈ স্ক্ৰল হৈ থকা। গতিকে আপোনালোকে কি কৰিব, এনেকৈ ৰৈ থাকিব। ৰৈ থকাৰ পিছত দেখিব প্ৰথম যিখন নটিচ আছে মেৰিট কাম ৱেইটিং লিষ্ট, তাতে আপোনালোকে ক্লিক কৰিব। নহ'লে দেখিব এডমিশ্যন 2024 মেৰিট লিষ্ট, তাতে ক্লিক কৰিলে আপোনালোকে মেৰিট লিষ্টখিনি পাব, ৱেইটিং লিষ্টখিনিও পাব। গতিকে আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। মেৰিট লিষ্ট জেনেৰেল বুলি উল্লেখ কৰিছে আৰু ডেট অফ এডমিশ্যন 24 তাৰিখে দিছে 10:30 পৰা 3টাৰ ভিতৰত। আপোনালোকৰ জেনেৰেল কেটেগৰী যিজন কেণ্ডিডেট আছে তেওঁ 192 পাইছিলে মাৰ্কছ। গতিকে তেনেকৈ CLK দিয়া হৈছে 192 পৰা আপোনালোকৰ কাট অফ মাৰ্ক বুলি ধৰিব পাৰে আনৰিজাৰ্ভ ক্ষেত্ৰত। গতিকে তেনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে OBCও পাব, চবৰে পাব। মেৰিট লিষ্ট OBC 143 পৰা আৰম্ভ হৈছে। তাৰপৰা তেনেকৈ SC 136ৰ পৰা আপোনালোকৰ 4জন কেণ্ডিডেট দিয়া হৈছে SC কেটেগৰী। তেনেকৈ চাব পাৰে ST প্লেনৰ 144ৰ পৰা। তাৰপিছত আহিলে আপোনালোকৰ আহিলে EWSৰ 147 দুজন কেণ্ডিডেট দিয়া আছে আৰু 137 তেনেকৈ PWD তেনেকৈ চাব পাৰে। তাৰপৰা ৱেইটিং লিষ্ট জেনেৰেলৰ দিছে 141ৰ পৰা ৱেইটিং লিষ্ট আছে। গতিকে আপোনালোকে ৱেইটিং লিষ্টত থকাখিনিও যাব পাৰিব। যিদিনা ডেট দিছে ৱেইটিং লিষ্টৰ কাৰণে তেনেকৈ আপোনালোকে এডমিশ্যনৰ কাৰণে যাব পাৰিব। বিশ্বনাথ কলেজৰ আপোনালোকে টোটেল ইনটেক কেপাচিটি 100, ৰিজাৰ্ভেশ্যন দিয়া হৈছে। ডেট অফ এডমিশ্যন 24 তাৰিখে, এডমিশ্যন ফিজ 75,000 টকা। গতিকে আপোনালোকে পে'মেণ্টটো অনলাইন যোগে দিব লাগিব চাগে, ইয়াত কৈছে অনলাইন মোড দিব লাগিব। তাৰপৰা আহিলে আপোনালোকৰ মেৰিট লিষ্টখন আপোনালোকে চাব পাৰে। ইয়াত জিঅ' বিএড স্ক'ৰ কৰা দিছে 228ৰ পৰা আছে, 228ৰ পৰা দিয়া হৈছে। 228ৰ পৰা যিজন দিয়া হৈছে নহয়, যিজন কেণ্ডিডেটে এপ্লাই কৰিছে তেনেকুৱা ধৰণৰ। হায়েষ্ট 228 নম্বৰ থকাজনে এপ্লাই কৰিছে, তাৰপৰা 219 আহিছে। তেনেকৈ আপোনালোকৰ বিশ্বনাথ কলেজৰ মেৰিট লিষ্টখিনি দিয়া হৈছে। আপোনাৰ নামটো আছেনে চাব পাৰিব, চাই পেলাই আপোনালোকে এডমিশ্যন ল'ব যাব পাৰিব 24 তাৰিখে। ইয়াতো ৱেইটিং লিষ্ট দিছে। যদি আপোনালোকৰ ছিট ভেকেণ্ট থাকি যায় তেতিয়াহ'লে আপোনালোকৰ কি কৰা হ'ব, ৱেইটিং লিষ্টৰ পৰা এডমিশ্যন দিয়া হ'ব। তেনেকৈ আপোনালোকে ডাউনলোড কৰি চাব পাৰে। এখন হৈছে বিশ্বনাথ বিএড কলেজৰ মেৰিট লিষ্ট। তাৰপৰা আহিলে কৃষ্ণ বৰা বিএড কলেজৰ মেৰিট লিষ্ট। ইয়াত এডমিশ্যন মেৰিট লিষ্টৰ কাৰণে 24 তাৰিখ আৰু ৱেইটিং লিষ্টৰ কাৰণে 27 তাৰিখ। গতিকে যিসকলে মেৰিট লিষ্টৰ নাম আহিছে তেওঁলোকে 24 তাৰিখে যাব লাগিব, আৰু যিসকলে ৱেইটিং লিষ্টৰ নাম আহিছে তেওঁলোকে 27 তাৰিখে, যদি ছিট ভেকেণ্ট থাকি যায় বুলিহে কৈছে দেই। যদি ছিট ভেকেণ্ট থাকেহে তেতিয়া যাব পাৰিব। ডকুমেণ্ট কি লাগিব এইখিনি চাই ল'ব। মেৰিট লিষ্টত প্ৰথম কেণ্ডিডেটজন 230 আনৰিজাৰ্ভ কেটেগৰী 230ৰ পৰা আহিছে। তাৰপৰা 195, 192, 191, তাৰপৰা তেনেকৈ তললৈ কমি গৈ আছে। তেনেকৈ কমি গৈ কেইজন দিয়া হৈছে আপোনালোকে চাই ল'ব। 30জনমান দিয়া হৈছে, 44জনক দিয়া হৈছে। EWSৰ তেনেকৈ আপোনালোকৰ 125 কেটেগৰী। তাৰপৰা SC আপোনালোকৰ 138ৰ পৰা দিয়া হৈছে, 138জনে SCত সোমাইছে। তাৰপৰা 138 OBC MOBC। তেনেকৈ আপোনালোকে প্ৰত্যেকটো কেটেগৰী চাব পাৰে। আপোনাৰ নামটো সেই কেটেগৰীত আছেনে চাব পাৰে। ST প্লেনছো দিছে, তেনেকৈ চাব পাৰিব আপোনালোকে।